মাটি প্ৰদূষণ মানুহৰ বিভিন্ন কাৰ্যকলাপ আৰু অবাধ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা বিভিন্ন কল কাৰখানাৰ পৰা নিৰ্গত অপ্ৰয়োজনীয় দ্ৰব্য আদি দ্ৰৱীভূত হ'লে মাটিৰ গুণাগুণ নষ্ট হয়। এনেদৰে মাটিৰ গুণাগুণ নষ্ট হোৱাকে মাটি প্ৰদূষণ হোৱা বুলি ক'ব পাৰি। মাটি বহুতো কাৰণত দূষিত হ'ব পাৰে। তাৰ ভিতৰত ১ নম্বৰ, গছ-গছনি কাটি পেলালে মাটি উদং হৈ পৰে আৰু তেনে মাটিত বৰষুণ পৰিলে ভূমিক্ষয় বৃদ্ধি পায়। সাৰুৱা মাটিখিনি লাহে লাহে ক্ষয় হৈ নৈ আৰু সাগৰৰ পানীত মিহলি হয়। ২ নম্বৰ, পুনঃ কীটনাশক আৰু জীৱাণুনাশক বস্তু, ৰাসায়নিক সাৰ আৰু অপতৃণ নিৰোধন বস্তু ব্যৱহাৰৰ ফলত মাটিৰ স্বাভাৱিক জৈৱিক গুণ নষ্ট হৈ পৰে। মাটি সৃষ্টি কৰি তাক সাৰুৱা কৰি ৰাখিবৰ বাবে যিবিলাক অণুজীৱ মাটিত থাকে, সেইবিলাক অধিক মাত্ৰাত ৰাসায়নিক বস্তুৰ ব্যৱহাৰৰ ফলত ক্ৰমশ ধ্বংস হৈ যায়। কীটনাশক বস্তু পুনঃ ব্যৱহাৰ কৰি থকাৰ ফলত এইবিলাক খাদ্য শৃংখলৰ জৰিয়তে সকলো জীৱৰ কোষত সোমাই পৰি দেহ বিষাক্ত কৰি তোলে। তৃতীয়, অধিক জলসিঞ্চনৰ ফলতো মাটি লুণীয়া হয় আৰু তাৰ উৰ্বৰতা হ্ৰাস পায়। চতুৰ্থ, খনি অঞ্চলত আৰু জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সময়ত মাটি আৰু পাহাৰ কাটি পেলোৱাৰ ফলত মাটিৰ উপৰিভাগ অস্বাভাৱিক পৰিৱৰ্তন হোৱাৰ কাৰণে নানান জটিলতাৰ সৃষ্টি হয়। পঞ্চম, পেলনীয়া বস্তু যেনে টিন, কাঁচ, কাগজ, ৰবৰ, প্লাষ্টিক, পোৰা কয়লা, পুৰণি মটৰ গাড়ী আৰু আন তেনে পেলনীয়া বস্তুবিলাক মাটিৰ ওপৰত আৱৰ্জনাৰ সৃষ্টি কৰে। কাৰণ এইবিলাকৰ বেছিভাগেই সহজে পচি নাযায়। এইবিলাকক কঠিন আৱৰ্জনা বোলা হয়। বৰ্তমান গোটেই পৃথিৱীতে কঠিন আৱৰ্জনাৰ অপসাৰণ এটা সমস্যা হিচাপে থিয় দিছে।